প্ৰিয় শ্ৰোতাবৃন্দ, আমাৰ ইউটিউব চেনেল আত্ম উপলব্ধিলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে শুনিছে তেতিয়াহ'লে লক্ষ্য কৰিছে যে ভিডিঅ'সমূহ সম্পূৰ্ণ শিক্ষাৰ্থীকেন্দ্ৰিক বা বিদ্যায়তনিক আছিল, কিন্তু আজি তাৰ পৰা অকণমান আঁতৰি জীৱন সন্ধানী বা আমাৰ দৈনন্দিন জীৱনৰ লগত সম্বন্ধ থকা দুই এক কথা ইয়াত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে। এই কথাখিনি আপোনালোকক শিক্ষা দিবৰ কাৰণে নহয়, কাৰণ আপোনালোকক শিক্ষা দিয়াৰ দৃষ্টতা আমাৰ নাই। কেৱল মাত্ৰ উপলব্ধি কৰিবলৈ মনত একো প্ৰশ্ন জাগ্ৰত কৰিবৰ কাৰণে কৰা এটি সৰু প্ৰয়াস, অন্যভাৱে নল'ব। আহকচোন আমি জানো আজিৰ বিষয়বস্তুটো কি। আজিৰ বিষয়বস্তু সুখৰ সন্ধান। আমি সাধাৰণতে দেখোঁ যে বিশ্বৰ প্ৰায় সকলো ব্যক্তিয়ে সুখ বা সুখৰ সন্ধানত ব্যাকুল হৈ থাকে, কিন্তু প্ৰকৃততে সুখ কি বস্তু বা সুখ আমি পাওঁ ক'ৰ পৰা? এই প্ৰশ্নটো আপোনালোকলৈ এৰি দিছোঁ, ভাবি চাওক। প্ৰতিটো শব্দ যদি আপুনি উপলব্ধি কৰে, তাতে আপুনি বিচাৰি পাব আপোনাৰ প্ৰশ্নৰ উত্তৰ। এতিয়া মই আহোঁ মূল কথাটোলৈ। 7টা শ সন্ধান কৰক। 7টা শৰ পৰা উৎপত্তি হোৱা 7টা শব্দক বুজক, উপলব্ধি কৰক আৰু সুখী জীৱন উপভোগ কৰক। কিনো এই 7টা শ? 7টা শৰ সমষ্টিয়ে হ'ল সুখ। এই 7টা শ প্ৰথমে আমি ক'ব পাৰোঁ সততা। আপোনাৰ যিকোনো কামত, যিকোনো কৰ্মত আপোনাৰ চিন্তাধাৰা, আপোনাৰ ভাৱনাত সততা থকাটো খুবেই প্ৰয়োজন। দ্বিতীয়তে সন্তুষ্টি, দ্বিতীয় শ। আপুনি য'তে আছে, যি আপুনি প্ৰাপ্ত কৰিছে বা যি আপোনাৰ পাবলগা আছে, যিখিনি পাইছে তাতে সন্তুষ্ট থাকক আৰু যি পাবলগা আছে তাক পাবৰ বাবে কেৱল প্ৰয়াস কৰক। হাবিয়াস নকৰিব, উচ্চাকাংক্ষী নহ'ব। অৰ্থাৎ যি আছে তাতে সন্তুষ্ট থাকক। অৰ্থাৎ সন্তুষ্টি অন্যতম কাৰক। তৃতীয়তে সমৃদ্ধি। সমৃদ্ধি বুলি ক'লে আমি ধন, টকা, পইচা, ঐশ্বৰ্য, বিভূতি, পৰিয়াল, প্ৰয়োজন, আপোন সকলোকে আমি সামৰি ল'ব পাৰোঁ। আপোনাৰ যি আছে, যিখিনি আপুনি আয়ত্ব কৰিছে বা আপুনি যিখিনি লাভ কৰিছে, সেই সকলোখিনি সমৃদ্ধি। সেই সমৃদ্ধিৰ প্ৰতি আপুনি সন্তুষ্ট থাকক। চতুৰ্থতে সম্প্ৰীতি। এই মহাজাগতিক বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ প্ৰতি, প্ৰতিটো জীৱকুলৰ প্ৰতি আপুনি এটা সম্প্ৰীতিৰ মনোভাৱ বজাই ৰাখিবৰ বাবে প্ৰয়াস কৰক। শান্তি, মনলৈ শান্তি ভাৱৰ ৰোপণ কৰক। শান্তি অৰ্থাৎ সকলো ক্লেশ, দুশ্চিন্তা, ঋণাত্মক চিন্তাধাৰাৰ পৰা নিজকে মুক্ত কৰিবৰ বাবে প্ৰয়াস কৰক। সুৰক্ষা, সুখৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক হিচাপে আমি সুৰক্ষাৰ কথা ক'ব পাৰোঁ। আমি নিজৰ সুৰক্ষাৰ বাবে আমি নিজে প্ৰয়াস কৰিব লাগিব। আৰু অন্তিমটো সুখৰ কাৰক হ'ল সুস্থতা। অৰ্থাৎ আপোনাৰ মনত যদি সততা, সন্তুষ্টি, সমৃদ্ধি, সম্প্ৰীতি, শান্তি, সুৰক্ষা আৰু সুস্থতা থাকে, তেতিয়া বুজি পাব আপুনি এজন সুখী ব্যক্তি। গতিকে আহক 7টা শৰ সন্ধান কৰোঁ, 7টা শৰ মৰ্ম তাৎপৰ্য উপলব্ধি কৰোঁ আৰু সুখী জীৱন যাপন কৰোঁ। আপোনাৰ জীৱন সুখময়, শান্তিময়, সম্প্ৰীতিময় হওক, তাৰে কামনাৰে